এপ্ৰিলৰ দিনা ডিমৰুগুৰি মাজৰ চুক নামঘৰৰ উদ্যোগত ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভুৰ পবিত্ৰ বাহৰ অনুষ্ঠান উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী অন্তৰ্গত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই। কাৰ্যসূচী অনুসৰি ডিমৰুগুৰি মাজৰ চুক নামঘৰত আয়োজন কৰা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভুৰ পবিত্ৰ বাহৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে আহ্বায়ক মণ্ডলীৰ সভাপতি খগেন চেতিয়াই, বন্তি প্ৰজ্বলন কৰে পবিত্ৰ মেধি আৰু আহ্বায়ক মণ্ডলীৰ সম্পাদক লোকেশ্বৰ গগৈৰ লগতে আউনীআটী সত্ৰৰ অনন্ত ৰাজমেধি ডাঙৰীয়াই। ইয়াৰ পিছতে পৰিৱেশ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শীৰ্ষজ্যোতি নিয়োগ, পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দিগন্ত ভট্ট, কেন্দ্ৰীয় সদস্য অপূৰ্ব দাস, তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি জীৱন দত্ত, জিলা সম্পাদক ৰাজীৱ গগৈ, সহকাৰী সম্পাদক কিশোৰ শ্বাহ, ডিব্ৰু গগৈ, দীপেন গগৈ, সদস্য চন্দ্ৰশেখৰ চাহানী, ডিমৰুগুৰি উজনি চুক নামঘৰৰ মেধি ডম্বৰু চেতিয়াৰ লগতে স্থানীয় বহু ভকতবৃন্দ আই মাতৃসকল উপস্থিত থাকে। ডিমৰুগুৰি মাজৰ চুক নামঘৰ তথা সমূহ ডিমৰুগুৰিবাসী সহযোগত আমাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ ডক্টৰ পীতাম্বৰ গোস্বামী ডাঙৰীয়াক অনা প্ৰয়াস কৰিছোঁ। ইতিমধ্যে আজি তেখেত আহি পাবহি। আমি আশা কৰিছোঁ তেখেতে আমাক এই আধ্যাত্মিক জ্ঞানৰ বিষয়ে কিছু কথা জ্ঞান দিব। আমাৰ উঠি অহা প্ৰজন্মই সেই জ্ঞান উপলব্ধি কৰি এই আধ্যাত্মিক জ্ঞানৰ ভাগত আগবাঢ়ি যোৱাত সহায় হ'ব। আৰু আমাৰ ইয়াত হৰণ ভজন দিয়াৰ ব্যৱস্থা কৰা আছে, সেইভাগো তেখেতে কৰাই দিব। আৰু লগতে আমাৰ ইয়াত কাৰ্যসূচী মতে আমাৰ তেখেতে হৰণ ভজনৰ ওপৰত এটা আলোচনা দিয়া হৈছে। সেইভাগো তেখেতে হৰণ ভজন ল'লে কি হয় বা কেনেধৰণে মানিব লাগিব এই বিষয়ে কিছুমান কথা তেখেতে আমাক জ্ঞান দিব। লগতে আৰু আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, সেই বিষয়ে তেখেতে আমাক কিছু জ্ঞান দিব। সেই বিষয়ে আমি সকলোৱে জানিবলৈ সুবিধা পাম। এই কিছুমান এনেকুৱা কথা লৈ আমাৰ সমূহ ৰাইজে আজি এবছৰ আগৰ পৰা আলোচনা বিলোচনা কৰি ইতিমধ্যে সেইভাগ সমাধান হৈছে বুলি আমি আশা কৰিছোঁ। ডিমৰুগুৰি মাজৰ চুক নামঘৰ উদ্যোগত তথা ডিমৰুগুৰি গাঁওবাসী ৰাইজৰ সহযোগত ডিমৰুগুৰি মাজৰ চুক নামঘৰ প্ৰাংগণত 4 দিনীয়া বিভিন্ন কাৰ্যসূচীৰে ডক্টৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱৰ গোস্বামীৰ উপস্থিতিত তেওঁলোকে আধ্যাত্মিক অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছে। গতিকে আজি প্ৰথম দিনা কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰিলে সন্মানীয় খগেন চেতিয়া ডাঙৰীয়াই। তাৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী সন্মানীয় লোকেশ্বৰ গগৈ ডাঙৰীয়া, পবিত্ৰ মেধি ডাঙৰীয়াই স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন কৰিলে। আৰু তাৰ পাছতে কাৰ্যসূচী অনুসৰি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী পৰিৱেশ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱা ডাঙৰীয়াই গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী তেখেতে সমাপন কৰিলে। গতিকে ডিমৰুগুৰি মাজৰ চুক নামঘৰ উদ্যোগত আয়োজিত আৰু ডিমৰুগুৰি গাঁওবাসী ৰাইজৰ সহযোগত আয়োজিত এই পবিত্ৰ আধ্যাত্মিক অনুষ্ঠানত উঠি অহা তৰুণ প্ৰজন্মক আধ্যাত্মিক দিশত যি হৰণ ভোজনৰ অনুষ্ঠানো তেওঁলোকে অনুষ্ঠিত কৰিছে। গতিকে উদ্যোক্তা সমিতিৰ তৰফৰ পৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে। আৰু আশা ৰাখিছোঁ ডক্টৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰী সন্মানীয় ডক্টৰ পীতাম্বৰ দেৱৰ গোস্বামীৰ উপস্থিতিত এই 4 দিনীয়া যি কাৰ্যসূচী অনুষ্ঠিত হ'ব এই অনুষ্ঠানটিৰ যোগেদি আধ্যাত্মিক দিশৰ ক্ষেত্ৰত এই অঞ্চলটোলৈ এক সমন্বয় বাৰ্তা কঢ়িয়াই আনিব। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।